নমস্কাৰ প্ৰিয় দৰ্শক, আজি মোৰ চেনেল চৌষষ্ঠি কলাৰ মাধ্যমেৰে আপোনালোকৰ সন্মুখলৈ এনেকৈ এগৰাকী শিল্পী লৈ আহিছোঁ। আহকচোন, তেখেত কোন হয় আমি নিজে গম পাম। আহক। নমস্কাৰ প্ৰিয় দৰ্শক, আজি আমাৰ মাজত উপস্থিত হৈছে কমলিকা কাশ্যপ। এওক আপোনালোকে সকলোৱে চিনি পায়। তেখেতৰ লগত আজি মই দুআষাৰ তেখেতৰ জীৱনৰ বিষয়ে, সংগীতৰ বিষয়ে কথা পাতিম। আহকচোন আমি উপভোগ কৰোঁ। তাক আমি সুধিম তেওঁ সংগীত জগতলৈ কেনেকৈ আগবাঢ়ি গ'ল। আহকচোন আমি তেওঁৰ ওচৰলৈ যাওঁ। তুমি কোৱাচোন, তুমি সংগীতলৈ জগতলৈ যে গ'লা, তোমাৰ এইটো আগৰ পৰা ইচ্ছা আছিল নে তুমি পিছত গৈছা? সংগীত জগতলৈ মই অহা বুলি ক'ব গ'লে খুব নতুনকৈ আহিছোঁ। নতুনকৈ মানে যোৱা বছৰৰ পৰা বিশেষকৈ মানে প্ৰফেচনেল ক'ব গ'লে যোনটো প্ৰফেচনেলি সোমোৱাবৰ কাৰণে মই যোৱা বছৰৰ পৰা আহিছোঁ। তাৰে আগতে সৰু সুৰাকৈ নিশ্চয় আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছোঁ সংগীতৰ। মাৰ লগত অনুষ্ঠানবিলাকত যাওঁ। মই যেতিয়া গীত গোৱা নাছিলোঁ, কিন্তু এনেই শুনিছিলোঁ, সেনেকৈয়ে গৈছোঁ মই। সেইটোৱে যোৱা বছৰৰ পৰাহে মই ভালকৈ মানে সংগীতৰ লগত জড়িত হৈছোঁ। আচ্ছা, তুমি শাস্ত্ৰীয় সংগীত নিশ্চয় শিকিছা। ভৱিষ্যতে কি প্লেন আছে, মানে কি কৰিম বুলি ভাবিছা? ভৱিষ্যতৰ প্লেন বুলি ক'ব গ'লে বহুতকেইটাই আছে, বিভিন্নতা আছে। সেইসমূহ মই এতিয়া জনাব নিবিচাৰোঁ। হৈ গৈ থাকিলে মই চিক্ৰেট আৰু বুজি পালোঁ। এতিয়া তথাপি তুমি এটা লাইন আমাৰ দৰ্শকে শুনিব বিচাৰে ন। আমি তোমাক মঞ্চত দেখিছোঁ বা মোবাইলতো দেখিছোঁ, কিন্তু এনেকৈ মানে সন্মুখত পোৱা নাই ন, মই অন্ততঃ পোৱা নাই। গতিকে তুমি এফাকি দৰ্শকৰ কাৰণে এফাকি গাই দিয়া। বহুত দীঘলকৈ গাব বাৰু নালাগে। কি গাম বাৰু কওকচোন? তোমাৰ ভাল লগা চাইবা। কাজল নয়না আই পদম বরনাই তুচ্ছ জীবন দিলু চৰণত আৰু তো একোৱে নাই। কাজল নয়না বৰ ধুনীয়া হৈছে। তোমাৰ লগত আচলতে মোৰ খুব ইচ্ছা আছে, তোমাৰ লগত কথা পাতিম, তোমাৰ লগত গান গাম, মানে মোৰ বহুত ইচ্ছা আছে। আৰু মোৰ চেনেলৰ দৰ্শকক মই এইটো জনাওঁ যে ভৱিষ্যতে আমি কমলিকাক আকৌ আনিম, আমি নিজে গাব দিম, যে আজি মোৰ ঘৰতে মাতোঁ বা আমাৰ এই চেনেলৰ যোগেদিয়ে মাতিম কমলিকা কাশ্যপক, আমি নিজাকৈ গান গাব দিম। আজিলৈ আহোঁ। নমস্কাৰ।